হয়, এক জঘন্য বলৎকাৰ কাণ্ড আৰু এক হত্যাকাণ্ডই কঁপাই গৈছে সমগ্ৰ বাক্সা জিলা আৰু বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপুৰাত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড আৰু জঘন্য বলৎকাৰ কাণ্ড। আৰু যেহেতু মই এই যিগৰাকী যুৱতী আছিলে 22 বছৰীয়া যুৱতী, এই 22 বছৰীয়া যুৱতীগৰাকী যেহেতু তেখেতৰ ঘৰৰ প্ৰায় 400 মিটাৰ নিলগত যি খেতি পথাৰ আছে, খেতি পথাৰ ইতিমধ্যে উলংগ যি মৃতদেহ উদ্ধাৰ হৈছে আৰু পৰিয়ালৰ লোকে সন্দেহ কৰা অনুসৰি বা পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি এয়া এক দলবদ্ধ ধৰ্ষণ কাণ্ড হৈছে আৰু ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। আৰু যেহেতু মই এই পৰিয়ালটোত উপস্থিত আছোঁ, দুৰ্ভগীয়া যিগৰাকী যুৱতী ইতিমধ্যে মৃত্যু হোৱা যুৱতীগৰাকীৰ মই এই বাসগৃহত উপস্থিত আছোঁ আৰু কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে এইটোৱে হৈছে বাসগৃহ। এটা জৰাজীৰ্ণ বাসগৃহত এই মাতৃসহ সেই যুৱতীগৰাকীয়ে ইয়াত জীৱন নিৰ্বাহ কৰি আহিছিল আৰু নিশা যিহেতু ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল আৰু হোৱাৰ পিছত যিহেতু ৰাতিপুৱাই সেই যুৱতীগৰাকীৰ উলংগ মৃতদেহ যিহেতু উদ্ধাৰ হৈছে খেতি পথাৰত এই বাসগৃহৰ পৰা 400 মিটাৰ নিলগত। আৰু এতিয়া এই পৰিয়ালটোত বিভিন্ন দল সংগঠন বা ৰাইজৰ লোক ইয়াত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিছে। পৰিয়ালটো যিহেতু মাতৃগৰাকীয়ে থাকে এই যুৱতীগৰাকীৰ লগত থকা আছিল আৰু যিহেতু যুৱতীগৰাকীৰ মৃত্যু হ'ল, এতিয়া মাতৃগৰাকী অকলশৰীয়াকৈ থাকিবলগীয়া হৈছে এই পৰিয়ালটোত। আৰু মোৰ লগত যিহেতু সংগঠনৰ নেতা আছে, আদিবাসী সংগঠনৰ, মই তেখেতৰ পৰা জানিব খুজিম কি ক'ব আছে যিটো ঘটনা হৈ গ'ল। ঘটনাৰ বিষয়ে একচুৱেলি ক'ব গ'লে গাৰ নোম উঠি যায়। আজি হল অসমত আমি তেনেকৈ বহুত কাণ্ড দেখিছোঁ, কিন্তু যিটো কাণ্ড আমাৰ এই বাগানপাৰা উত্তৰপাৰা গাঁৱত হৈছে তেনেকুৱা কাণ্ড আমি চাগে দেখা নাই। যি পৰিস্থিতিত আমাৰ মইনা বা ভণ্টিজনীক আমি পালোঁ, একেবাৰে মানে কাপোৰ একোৱেই নাছিলে গাত আৰু যেনেকৈ বান্ধি থৈছিলে, মানে এনিমেল নেচাৰ বুলি ক'ব লাগিব। যিজনে কৰিছে মানুহ হ'বই নোৱাৰে, কাৰণ মানুহৰ চিন্তা ধাৰণা তেনেকৈ নহয়। আমি টোটেলি কণ্ডেম কৰিছোঁ আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি প্ৰশাসন, আমাৰ বাগানপাৰা আৰক্ষী চকী প্ৰশাসন, লগতে বৰবৰী OC ছাৰ, লগতে SP ছাৰ, DC ছাৰ সকলক অনুৰোধ জনাওঁ, যিয়ে কৰিছে সেই কাণ্ড সেই ব্যক্তিসকলক ধৰিব লাগে, অতি শীঘ্ৰে ধৰিব লাগে আৰু সিহঁতক দণ্ডনীয় শাস্তি দিব লাগে। আমাৰ সংবিধানত লিখা আছে যে কিছুমানে যদি কিবা কাম কৰে সিহঁতক জেলত ভৰাই থৈ দিয়ে, তেনেকৈ কৰিলে একো নহ'ব, জেলৰ পৰা আকৌ উভতি আহিব। আমি বিচাৰিছোঁ একেবাৰে শাস্তি পাব লাগিব যিজনে কৰিছে। যিবিলাক মানুহে জড়িত আছে সিহঁতক কৰায়ত্ব কৰিব লাগিব, সিহঁতক ধৰি উচিত শাস্তি দিব লাগিব। তেতিয়াহে আমি বুজি পাম যে আমাৰ মইনাজনী বা যিজনী আজি ঢুকাইছে আমাৰ মাজৰ পৰা, তেখেতৰ আত্মাই শান্তি পাব। যিটো আপোনাৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল আপোনালোকে, এইটো দলবদ্ধ ধৰ্ষণ হত্যা বুলি ক'ব পাৰি? কাৰণ ক'ব পাৰি, কাৰণ যি অৱস্থাত আমি বডিটো পাইছোঁ, কাপোৰ নাছিলে গাত আৰু যি ধৰণে বান্ধি থৈছে চাই চকু পানী ওলাই যায় আৰু সেইটো চাই আমি ক'ব পাৰোঁ যে ডাইৰেক্ট ধৰ্ষণ কৰিছে আৰু এইটো গেং ৰেপ হ'ব। হয়, নিশ্চিতভাৱে মোৰ লগত আদিবাসী ছাত্ৰ সন্থাৰ নেতা আছিলে আৰু যিহেতু উলংগ অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ আৰু এইটো এটা যে দলবদ্ধ ধৰ্ষণ আৰু যি ধৰ্ষণ কৰি ইয়াত হত্যা কৰা হৈছে, এয়া ইতিমধ্যে মন্তব্য কৰিছে ছাত্ৰ নেতাজনে। আৰু মোৰ লগত ইয়াৰ গাঁওবাসী আছে, মই তেখেতৰ পৰা জানিব খুজিম কি ক'ব আছে যিটো ঘটনা হ'ল। নমস্কাৰ, মই ছোৱালীৰ মই নিজ ঘূৰা হওঁ আৰু মই এইটো গাঁৱৰ গাঁওবুঢ়াও হওঁ। আমি এইটো ঘটনাৰ পৰা ধিক্কাৰ দিছোঁ যে আমাৰ অসমত আমাৰ তেনেকুৱা যে মানুহ আছে আমি এইটো ভাবিব নোৱাৰোঁ। আমি এই যিসকলে এইটো ঘটনা কৰিছে ইহঁতক মই বিনম্ৰ অনুৰোধ কৰিছোঁ প্ৰশাসন বিভাগক যে ইহঁতক ধৰি উচিত শাস্তি দিয়ে আৰু আমাৰ ইয়াত এইটো পৰিয়ালত মাক আৰু তেওঁৰ এটা ভাই আৰু এটা ভনী আছে। ভাই আৰু ভনীটো বাহিৰত থাকি তেওঁলোকে এখন ঘৰ সাজাৰ বাবে তেওঁলোকে আগবাঢ়াইছিলে আৰু তেওঁৰ বাইদেউ ইয়াতে থাকি ঘৰখন সাজি আছিলে, এইটো আধৰুৱা হৈ থাকিল। আমি তেওঁৰ আত্মাৰ শান্তিৰ বাবে যিসকল দুখী আছে তেওঁক যাতে উচিত শাস্তি দি আমাৰ যোনী ৰুচিতা একা ছোৱালীজনে যাতে আত্মা শান্তি পায়, আমাৰ পৰিয়ালৰ পৰা আমি এইটোৱে কামনা কৰোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা আমাৰ অসম বা ভাৰতত তেনেকুৱা ঘটনা নহয় বুলি
নহওক বুলি আমি কামনা কৰিছোঁ। যেহেতু নিশা বিচনাৰ পৰা ৰহস্যজনকভাৱে নিখোজ হৈ গৈছিল, এইটো লিংকটো কি লিংক থকা বুলি ভাবে আপোনাৰ, কি সন্দেহ হয়? আমি ছোৱালীজনীক আমি ভালদৰে জানি আছিলোঁ যে তেওঁ এটা ঘৰৰ পৰিয়ালত এটা মুৰব্বীৰ দৰে মাক দেউতাক নাই, মাক আছে যদিও তেওঁ নিজে তেওঁ ঘৰখন চলাই আছিল। আৰু তেওঁ ৰাতিত ঘৰৰ পৰা ওলাই যোৱাত আমি এটা সন্দেহ আছে যে কোনোবা হয়তো ফোনত এটা তেওঁক মাতিছে আৰু তেওঁ হয়তো ফোন যোগে তেওঁ খবৰ পাই তেওঁ বাহিৰলৈ ওলাই চাগে তেওঁলোকে তাৰপাছত তেওঁক সুবিধাবাদী লৈ তেওঁক আমি গেং ৰেপ কৰাৰ এটা সন্দেহজনক হৈছে। কাৰণ তেওঁৰ আমি যিটো বডি পাইছিলোঁ এইটো ফুল্লি উলংঘা আছিলে আৰু তেওঁক ভৰি আৰু গলে এনেকুৱা ৰছাইদি বান্ধি তেওঁক মানে হত্যা কৰি থৈ যায়। গতিকে আমি এইটো গেং ৰেপ বুলি আমি সন্দেহ কৰি আছোঁ। এইটো নিশ্চিতভাৱে ক'বলৈ যিটো নাৰকীয় ঘটনা সংঘটিত হৈছে, কাৰণ এগৰাকী 22 বছৰীয়া যুৱতীক নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হৈছে। কাৰণ ৰছীৰে বন্ধা আছিলে, যি ভৰি হওক গলত হওক ৰছীৰে বন্ধা হৈছে। আৰু ঘটনাস্থলীত ইতিমধ্যে ৰছীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰু যিহেতু ৰহস্যজনকভাৱে নিশা নিখোজ হৈছিল এই বিচনাৰ পৰা, কাৰণ মাতৃৰ সৈতে শুই আছিলে যুৱতীগৰাকীয়ে, কিন্তু ৰহস্যজনকভাৱে যিহেতু নিশা নিৰুদ্দেশ হৈছে। আৰু ইয়াৰ পিছতে যিহেতু পুৱাই মৃতদেহ উদ্ধাৰ হ'ল যুৱতীগৰাকীৰ। আৰু আৰক্ষী তদন্ততে পোহৰলৈ আহিব এই হত্যাকাণ্ডৰ যি ৰহস্য, এই ৰহস্য আৰক্ষী তদন্ততে পোহৰলৈ আহিব। আৰু ইতিমধ্যে কিন্তু আৰক্ষীয়ে 3জন ব্যক্তিক কিন্তু সোধা পোছাৰ বাবে আটক কৰিছে বাগানপাৰা আৰক্ষীয়ে। আৰু ইতিমধ্যে বাগানপাৰা আৰক্ষীৰ জিম্মাত আছে সেই 3জন লোক। আৰু মই মাতৃৰ ওচৰলৈ যাম। আপুনি কেতিয়া গম পালে আৰু আপুনি নোহোৱা হয়তো গম পোৱা নাছিলে নেকি? গম পোৱা নাছিল নোহোৱা হোৱাত। মই ৰাতিপুৱা 10টা মানতেহে গম পাইছোঁ। মই ভাবিছোঁ তাৰ মাহীৰ ঘৰত গৈছে, কিন্তু সি মাহীৰ ঘৰত নাছিল। তাৰ মাহী আহিছে তেতিয়াহে মই গম পাইছোঁ। পিছত মই তাৰ খুৰাক ফোন কৰিছোঁ। ফোন কৰাৰ পিছত সি কৈছে দোকানত অহা নাই। তাৰপিছত আৰু মই ঘৰৰ পৰা ওলাই গৈছোঁ, ক'ত বা গৈছে আপিটো বুলি। পিছত তাৰ খুৰাৰ ঘৰৰ ইফালেদি হৈ এক পাক ঘূৰি ঘৰত যেতিয়া মই ঘৰ যাই পাইছোঁ, নতুন ঘৰত, সেই সময়ত চেণ্ডেল একযোৰাত পেৰে আৰু চাদৰ এটা আছিল। এইটো চাই পেলাই মই তাতে মানে তাৰপিছত আৰু মই তাৰ খুৰাক খবৰ দিবলৈ গৈছিলোঁ। পিছত মই খবৰ দিবই পৰা নাই। তাৰপিছত ঘূৰি আহি মই ভাবছোঁ মই এইফালে বাছ জোৰো এইফালে যাম বুলি মই ওলাই যেতিয়া গৈছোঁ, যাব ওলছোঁ, তেতিয়া মই নাওমান চাই পেলাই মই যাবই নোৱাৰিলোঁ। ইফালেও যাব নোৱাৰিলোঁ, ইফালেও যাব নোৱাৰিলোঁ। তাৰপিছত মই একো আৰু ক'ব নোৱাৰোঁ। তাৰপিছত ৰাতি কেইটা বজাত শুইছিল আপোনালোকে দুয়োজনে? আমাৰ কন্যা সৈতে 9:30মান হ'ব পাৰে। কেতিয়ালৈ আপুনি সাৰ পায়? ৰাতি কেতিয়ালৈ সাৰ পাই আছিলে? কেতিয়া টোপনি আহিছিল আপুনি? ৰাতিপুৱা ৰাতি আপুনি যেতিয়া 9:30 শুইছিল, তাৰপিছত কেতিয়া আপুনি টোপনি কেতিয়া আহিছিল? কিবা ৰাতি কিবা কথা পাতিছিল নেকি আপোনালোকে? আপুনি টোপনি নমাৰাৰ আগতে দুয়ো মাজীয়াকে বহি পেলাই অলপ সময় কথা পাতিছিলোঁ। কি কথা পাতিছিল সেই সময়ত? কথা আমি এনে বহি পেলাই এনে কথা পাতি আছিলোঁ। মাই আহিছিল আমাৰ, তাৰ কিবাই কথাটো কৈ আছিলোঁ মাই, আৰু বেলেগ একো কথা পতা নাই। ছোৱালীজনী ক'ৰবাত ফোন কৰিছিল নেকি? তোমাৰ ল'ৰাক ফোন কৰা আছিলে নেকি? না তোমাৰ ল'ৰা ঘৰত আহিছিল নেকি? নাই। হয়, নিশ্চিতভাৱে, কাৰণ কোনো ল'ৰাৰ লগত সম্পৰ্ক নাছিলে ছোৱালীজনীৰ, কাৰণ কোনো ফোন কৰা নাছিলে। কাৰণ মাতৃৰ লগত ছোৱালীজনীয়ে এই যিটো জৰাজীৰ্ণ বাসগৃহ ৰূপমে পোনপটীয়াভাৱে প্ৰাঞ্জল দৰ্শকসকলক দেখুৱাইছে, এই বাসগৃহটোতে এনেধৰণে বসবাস কৰি আছিল। আৰু যিহেতু নিশা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ উলংগ অৱস্থাত ৰাতিপুৱা ধাননি পথাৰত, এই পৰিয়ালটোৰ পৰা 400 মিটাৰ নিলগত ধাননি পথাৰত উলংগভাৱে ইয়াত মৃতদেহ উদ্ধাৰ হয় যুৱতীগৰাকীৰ। আৰু ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
আৰু আৰক্ষীয়ে এই যিটো ঘটনা এই ঘটনাটোৰ তদন্ততে 3জন লোকক ইতিমধ্যে সোধা পোছাৰ বাবে আটক কৰি বাগানপাৰা আৰক্ষীয়ে জিম্মাত ৰাখিছে আৰু এটা কথা ক'ব লাগিব কাৰণ যিটো নাৰকীয় ঘটনা সংঘটিত হৈছে এগৰাকী 22 বছৰীয়া যুৱতীক নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হৈছে কাৰণ যিহেতু ধাননি পথাৰত উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে আৰু ৰছীৰে বন্ধা আছিলে আৰু ঘটনাস্থলীত ৰছীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব এই যিটো ঘটনা সংঘটিত ঘটনাৰ যি দোষী এই দোষীক কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে।